নমস্কাৰ বন্ধুসকল। আজিৰ জীৱনত টকাৰ চিন্তা সকলোৰে আছে। চাকৰি, স্বাস্থ্য, পৰিয়াল, ভৱিষ্যত এই সকলো চিন্তাই আমাক ভিতৰৰ পৰা থকাই ৰাখে। আজি মই এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা ক'ম। বীমা মানসিক শান্তি কেনেকৈ দিয়ে। এজন পৰিয়ালৰ মানুহে প্ৰতিদিনাই এইবোৰ কথা ভাবে। কিবা অসুখ হ'লে, হঠাৎ উপাৰ্জন বন্ধ হ'লে, ল'ৰা ছোৱালীৰ ভৱিষ্যত কেনেকৈ চলিব। এই চিন্তাবোৰ শান্তিতে জীয়াই থাকি বাধা দিয়ে। বীমা মানে এটা সুৰক্ষাৰ জাল। অসুখ আহিলে চিকিৎসাৰ চিন্তা কমে, দুৰ্ঘটনা আহিলে পৰিয়াল একা নপৰে, উপাৰ্জন নাথাকিলেও ঘৰখন চলি থাকে, এই নিশ্চয়তাই মনত শান্তি আহে। ধৰি লওঁ আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ আছে, হঠাৎ চিকিৎসাৰ প্ৰয়োজন হ'ল, আপুনি প্ৰথমে টকাৰ কথা নাভাবে, আপুনি চিকিৎসাৰ কথাই ভাবিব। এইটোৱেই মানসিক শান্তি। লাইফ ইঞ্চুৰেঞ্চ থাকিলে আপুনি নিশ্চিন্তে কাম কৰিব পাৰে, সপোনবোৰ দেখিব পাৰে, ভৱিষ্যত প্লেন কৰিব পাৰে, কাৰণ আপুনি জানে পৰিয়াল সুৰক্ষিত। বন্ধুসকল, বীমা কেৱল কাগজ নহয়, বীমা মানে নিশ্চিন্ত নিশ্বাস। টকা নিশ্চয়তা থাকিলে মনতো শান্তি আহে। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ঠিক বীমা কভাৰ জানিবলৈ আজি মোক হোৱাটছআপ কৰক। মোৰ হোৱাটছআপ নম্বৰ 9435006816। ধন্যবাদ।